বোকাজানত নিশা বন্য হস্তীৰ তাণ্ডৱ। নিশা বনৰীয়া হাতীয়ে ভাঙিলে দুটাকৈ বাসগৃহ। খাদ্যৰ সন্ধানত অৰণ্যৰ পৰা জন অৰণ্যত বিচৰণ কৰা বন্য হস্তীয়ে ভাঙি তছনছ কৰিলে দুটাকৈ বাসগৃহ। প্ৰথমতে প্ৰাণ ৰক্ষা মহিলাসহ কেইবাগৰাকীও ব্যক্তিৰ। নিশা 10-12টা হাতীৰ জাকে শিলনিজান ৰাজহ চক্ৰৰ অন্তৰ্গত খকৰাজানত দুটাকৈ বাসগৃহ ভাঙি তছনছ কৰাৰ লগতে অনিষ্ট কৰে ঘৰুৱা সামগ্ৰীসমূহ। ইপিনে খবৰ পাই তাৎক্ষণিকভাৱে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ জাকটোক খেদি পঠিওৱাৰ লগতে অন্য বাসগৃহ আৰু ব্যক্তিসকলৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। ৰাতি 11টাতে আমাৰ এইফালে দি আহিলে হাতীটো। অহাৰ পিছত পাকঘৰ মাৰিলে, পাকঘৰ মৰাৰ পিছত আমি গোটেইখিনি ভিতৰত আছিলোঁ। তেতিয়া আমি নাই ইয়াত থাকিলে নহ'ব, ডাঙৰ ঘৰ মাৰিবই নিশ্চয় বুলি ক'লোঁ। তেতিয়া ওলা বুলি ক'লোঁ। তেতিয়া বুঢ়াক ধাক্কা মাৰি ওলাই দিলোঁ বাহিৰত। লগে ভাগে চবে মৰিমবই বুলি ওলালোঁ চোতালত। আমি চোতালত ওলাই চাইছোঁ ভৰ্তি হাতী। তেতিয়া নহ'ব ইয়াত থাকি ব'ল বুলি চবক লৈ ৰাস্তা ফালে পলালোঁ। পলোৱাৰ পিছত আহি আকৌ চাইছোঁ ডাঙৰ ঘৰ মাৰি আছে। নহ'ব আৰু তেতিয়া গৰু চিঞৰিছে, হাতীও চিঞৰিছে। চিঞৰাৰ পিছত আৰু পগলাই হ'ল ন কি হ'ল, ইয়াত থাকি নহ'ব বুলি গোটাইখিনিয়ে গৈছোঁ। 3 ঘৰ মানুহ পুলিচ গেট ওচৰত গৈ বহিছোঁ ৰাতি। ইয়াতে মোৰ 2টা পাকঘৰ আৰু ডাঙৰ ঘৰ। এইটো ৰুমতে আছিলোঁ। তাৰপিছত টানি মাছ কোঠালিত ল'লোঁ, বিচৰ কোঠালিত। তেতিয়া লোৱাৰ পিছত আকৌ নহ'ব ইয়াত আকৌ মাৰি পেলাই যেতিয়া তাৰ মাথাটো সোমাব লৈছে ভিতৰত, নহ'ব আহিব এতিয়া। তেতিয়া দৰ্জা খুলি পলালোঁ আৰু। আহিছে আধা ঘণ্টাৰ পিছত আহি পালে। মতাৰ লগে লগে অহা নিচিনা আহিছে আৰু। আহিছে। ঘৰৰ ভিতৰৰ বৰ্তন বাটি কেইটামান ভাঙিলে, গোটেইখিনিতো ভঙা নাই, আছে কেইটামান। আৰু ভাঙিছে 4-5টা কাঁহী, ভাত বনা ডেকচি আৰু কিবা গিলাচ চিলাচ এইকেইটা ভাঙিছে। ঘৰত আছিল 6জন। 6জন আছিলোঁ। কিন্তু তেতিয়া পালেঙত গুড় মাৰোঁতে নহ'ব সোমাই যাব বুলি আকৌ একটা ল'ৰা থাকি গৈছিলে ভিতৰত, তাক ল'ব আহিছোঁ মই আকৌ ঘূৰি। ল'ৰাৰ লগতে মোৰ ল'ৰাটো থাকি গ'ল। তেতিয়া চবকেইটা কৈছে নালাগে যাব নালাগে বুলি। মই নাই মোৰ ল'ৰা থাকি গ'ল ভিতৰত। কিন্তু ল'ৰাটোক ল'ব আহিছোঁ মই অকলে। হাতী ইয়াত আছিলে আপোনাৰ 2টা, এইফালে 2টা, 4টা আছিলে মই দেখা মতেতো ইয়াত। মানুহকেইটাতো এনে 7জনী বুলি কৈছে। পোৱালীকেইটাও আছিলে বোলে। এইটো মই দেখা মতে 4টাই চাই পাইছোঁ ইয়াতে। বোকাজানৰ পৰা দিব্যজ্যোতি বৰা ৰিপৰ্ট, বাৰ্তা টু জেড।